টাইম পাছ মই এনেই জাষ্ট টাইম পাছৰ কাৰণে বনাইছোঁ এটা চেনেল। কোনোবাই চাব মন আছে চাব পাৰে। মই আনলোডিং এটা কৰিলোঁ, কৰি লৈ মেলি এতিয়া ডবা এটা কালেক্ট কৰিলোঁ। এইটো মই ট্ৰিপটো পঠাব লাগে নাগালেণ্ডৰ পৰা। মই এতিয়া ইয়াৰ পৰা ওলাই আছোঁ, মিচিগাৰ পৰা নাগালেণ্ড যাম মানে ন, তেনেকুৱা ছিষ্টেমটো। মই কেমেৰাটো আগত পঠাই দিলাম। ঠিক আছে, আমাৰ গাড়ী এটা চলিবলৈ ৰেডি হৈছে দেই। আমাৰ চলি গ'ল গাড়ীটো, লাহেকৈ ঘূৰাই দিম মই ইয়াত। এইটো গাঁও জেগা হয়, অকণমান লাহে ধীৰে চলাব লাগিব মানে ন। গাঁও জেগা হয়। মোবাইলটো হেং মাৰিছে, বহুত দিন মোৰ লগত চলা নাইতো গাড়ীটো। গাড়ীটো আৰু খং উঠিছে কেলা, ইমান দিন কেলে কাম কৰা নাইতো একেলা মোৰ তাত। অকল খাই শুই থাকে, কামটো নকৰে বুলি কয় মানে। এয়া চা, মই এতিয়া আহিছিলোঁ বেৰেক মাৰা চিন, ইয়াত দাগ বহাই ৰাখিছোঁ মই। কুংখাৰ একটা লাম্বা ডব্বা লৈ আহিছোঁ মানে ন, কণ্টেইনাৰ একটা লৈ আহিছিলোঁ, একদম মাৰি দিছোঁ কেলা। ঠিক আছে, আপোনালোকে আন্ধাৰ হৈ আছে, লেকিন ভিউটো মজা ওলাব এতিয়া অলপ দেৰিৰ পিছত। আৰু ড্ৰাইভাৰটোৰো টোপনি লাগিছে, মই শুবলৈও দিয়া নাই তাক, মানে কালিৰ পৰা গাড়ীয়ে চলাই আছোঁ মানে ন। ময়ো হোৱা নাই, ইয়াকো শুব দিয়া নাই। আৰে ছাৰ যদি হোৱা নাই চাকৰি কেনেকুৱা হ'ব ন, সেইটো হয় বাৰু। এতিয়া হয়, কিমান ক্লিয়াৰ দেখিছে ক'ব নোৱাৰে। আমাৰ কেবিনৰ লাইটটো জ্বলাই দিম বৰ্তমান। কেবিনৰ লাইটটো জ্বলাই দিছোঁ দে, চাই ল'ব পৰা তোমালোকে। মই এটা নতুন গাড়ী লোৱা হয় মানে, এইটো বেছি দিন হোৱা নাই, 3 দিন নে 4 দিন হৈছে। আমাৰ ইয়াৰ মানে ভিউটো মজা হৈ আছে, লেকিন ৰাতি হৈ আছেতো। এতিয়া 2 ঘণ্টা যদি ক'ৰবাত হৈ যায়, ৰাতি হৈ যাব, ৰাতিপুৱা হৈ যাব আৰু। কৰি কিনি গৈ টাৰ্ণিং বহুত আছে ইয়াত। টাৰ্ণিঙতে গল্ডল লাগে মানে ন, মেইন টাৰ্ণিংটোৱে একেলাই। ইমান এক্সপিৰিয়েঞ্চ নহয়, লেকিন অলপ চলপ আছে। এইটো গাড়ী এটা এক্সিডেণ্ট হৈয়ে আছে কালিৰ পৰা, ময়ে এক্সিডেণ্ট কৰি থৈ যোৱা হয় নেকি। মই খাতৰা স্পীডকৈ আহিছিলোঁ, অহাৰ সময়ত একদম স্পীড আহিব গাড়ী, ক'ব নালাগে কৈছোঁতো। 250 230 এনেকুৱা উঠি আহে গাড়ী। হ'ব বাৰু দে, এক্সিডেণ্ট হৈ আছে এইটো, আমিও লাহে ধীৰেকৈ চলাই যাম কেলা। ঐ ষ্টাৰিং গায়া মানে ষ্টাৰিং গড়বড় হ'লে ডাইৰেক্ট তলত পৰিম আৰু ফাইন লাগি যাব। বেছিকৈ ফাইন নালাগে বাৰু, কোম্পানীৰ পৰা ৰেংক পুছ কৰাটো কাটি দিব আৰু কি কৰিব। লাহেকৈ চলাই যাই থাকিম আৰু দে, এইটো ঘূৰি গ'ল। আমাৰতো তাত তেল আছে নাই, শুলে মানেতো পইচা কাটিব, এইটো চিধা কথা। এটা মই নোহোৱাকৈ তাক লৈ যাবলগীয়া হয়, শুলে মানেতো গ'ল ডাইৰেক্ট 1000 টকা 2000 টকা কাটি দিব। 6000ৰ পৰা কিমান থাকিব, 4000। আৰু মাজতে এক্সিডেণ্ট হ'বই, এইখিনি কাটা কিমান যাব ক'বই নালাগে। গাড়ী চলাহে মানুহ কেলা, গম নাপায় কেলা, যোনে চলাই ইয়ে গম পায় কেলা, সঁচা কথা। বাচ্চাত লগাকৈ গাড়ী চলাই আছোঁ দেই গাইছ, লাইক এটা কৰি দিবি কেলা। নাবাৰে লাইক কৰিব নালাগে, কিবা এটা কৈ শ্বেয়াৰ কৰি দিবি, ছাবস্ক্ৰাইবো কৰিব নালাগে। মানে খেলি আছোঁ বে মোবাইল লগত, MBটো কেলে এনেকৈ লছ কৰিম ন। অলপ চলপ এনেই যোগাৰ কৰি কিনি 5G আনলিমিটেড এনেই পাইছোঁ নেকি। আমি ফাইনেলি তেলটো ভৰাই লওঁ, আছেই লেকিন তেল হ'লেও সদায় কিমান বিনামূলীয়াকৈ তেল ঢালি থাকিব ন, আমি তেলটো ঢালিয়ে লওঁ ৰ। তেল ঢালিব হ'লে গাড়ী ষ্টাৰ্ট বন্ধ কৰিব লাগিব, তেতিয়াহে আমি তেল সোমাব পাৰিম। ফুল কিমান কাটিলে, 790 টকা। পে' কৰিবি না ভিডিঅ' চাবি বুলি কৈছে আৰু। মই ফ্ৰী ফিউল না, মই পে' কৰি দিম, মোৰ লগত পইচা বহুত আছে, টেনশ্যন নাই। মই ইমান ফ্ৰীকৈ ঘূৰিব নিবিচাৰোঁতো, নিজৰ মালিকৰ লগতে এনেকুৱা নুঘূৰোঁ মই। গাড়ী ষ্টাৰ্ট হৈ গ'ল, এনিটাইম যাব পাৰে। পাহাৰ ৰাস্তা হয়, ৰাস্তাতে যদি তেল খতম হৈ যায় এইটো বেয়া হৈ যাব না, গাড়ী বন্ধ হৈ গ'লেতো আৰু গ'ল, আৰু লছ হ'ব। অৱশ্যে এতিয়া ওলাই গৈছোঁ, মেইন ৰোড আহিলে দেখাই দিম ভিউবোৰ কেনেকুৱা হয়। আমি অলপ দেৰি হল্ডত থাকিব লাগে যদি থাকি দিম, টেনশ্যন নকৰিবা তোমালোকে। মোৰ কেমেৰাটো যদি অন কৰিব লাগে কৰি দিম মই,
এইটো মই মানে বিছনাত মানে বিন্দাছ শুই মেলি গেম খেলি আছোঁ মানে দেই বিছনাত শুই আছোঁ ঠিক আছে কি হৈ আছে ফোন মই বিছনাত হৈ আছোঁ দেই দাড়ি চাৰি ওলাই গৈছে ৰুমৰ পৰাই নোলায় 3 দিন 4 দিন হৈ গ'ল আর স্টারিংটো অলপ মোবাইলটো ক্যামেরা অন করলে মোবাইল হ্যাং মারে মানে এখানে ক্যামেরা অন কৰিবলৈ মন নাযায় কেলা গার্লফ্রেন্ড নাই এবাৰ কেলা কথা পাতিবলৈ সেট এইটোৰ কাৰণে এবাৰ কেলা এইবিলাকে গেম খেলি থাকে টাইম পাস কৰি নিজকে মানে এটা মিছা কৈ খিলাপ নাইটো নাই বুলি ক'ব লাগে পাবজি খেলিছিলোঁ এখন পাবজি কি কেলা পাবজি কিমান খেলিব পাবজি খেলি actually নুব্ৰা এইটো কেলা খেলিব পুরো হলেটো কেলা আজি কৈছোটো আজি কবই নালাগে গাড়ী 63 স্পীডত দৌৰি আছে বাৰু দে মই এক্সিডেন্ট এটাও নকৰাকে লৈ যাম সিনসিয়াৰলি ড্ৰাইভাৰ কৰিম মানে ন ড্ৰাইভাৰটো কৰাটো ভাল হয় একচুৱেলি ওচৰ গাড়ীটো চলাব পাৰিম না নাপাৰে নাজানো মই জানা মতে পাৰিব অলপ চলপ ঠিক আছে এই সালা দেখাইছ মই ক্যামেৰাটো ইমান দেৰিলৈকে অন কৰি ৰাখিব নোৱাৰে সো আমাৰ সকলটো ইমান চাবলৈ ভালো নহয় বাৰু দেই এইটোৰ কাৰণে সকল নেদেখাকে এনেকৈ চলাই থাক বাস ধুমা চালে ধুম আৰে মই পাৰফেক্ট আছো কেলা গাড়ী চলোৱাৰ কত বেৰেং মাৰিব লাগে জানো মই চা ষ্টাৰিং কেনেকৈ ঘূৰাই একদম টোপনি লাগিছে কেলা আৰু বন্ধাটো এই ক'ত গৈছে আজি ইমানতে সমাপ্ত কৰি দিম মানে ন তহঁতক ভাল নালাগিব পাৰে মোৰ এটা 6 মিনিট 7 মিনিট হৈ গ'ল ভিডিঅ' ঠিক আছে মই এটা এডিট কৰি দিম বাস